চাওক, জহৰাপাৰ গাঁৱত আমাৰ দেশী মানুহৰ মোটামুটি 8 বিঘাৰ ওপৰত মাটি। এই মাটিটোত কৰিছে কি, চৰৰ পৰা অহা কোনোবা এজন মিয়া মানুহে তেওঁ চক্ৰ অফিচ হওক বা চক্ৰ বিষয়া হওক মেনেজ কৰি তেওঁৰ নামত নামজাৰি কৰাই লৈছে। তো আজি আমি আপোনালোকৰ জৰিয়তে চক্ৰ বিষয়া মহোদয়ক, জিলা আয়ুক্ত মহোদয়ক ক'ব বিচাৰিছোঁ যে এই নামখিনি অতি সোনকালে কৰ্তন কৰিব লাগে। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ যে আব্দুল বাৰেক নামৰ এই দালালজন এজন ধুৰন্ধৰ দালাল। তেওঁ চৰৰ পৰা আহি বিভিন্নজনৰ মাটিত তেওঁ নিজৰ নামত কৰা বা বেলেগৰ নামত কৰা চক্ৰ বিষয়া কাৰ্যালয়ক মেনেজ কৰি কিন্তু কৰি আছে। তো আজি আপোনালোকৰ জৰিয়তে আমি ধুবুৰী পুলিচ প্ৰশাসনকো ক'ব বিচাৰিছোঁ যে এই আব্দুল বাৰেক তেওঁ এজন ধুৰন্ধৰ দালাল হয়, তেওঁ এজন মাটিৰ দালাল হয়। তেওঁক অতি সোনকালে আইনৰ আওতাত আনিব লাগে আৰু তেওঁক দালাল হিচাপে জেল হাজত অতি সোনকালে পঠাব লাগে। তেতিয়াহ'লে হ'ব কি, এই চক্ৰ বিষয়া কাৰ্যালয়ৰ যিটো দালাল ৰাজ, এই দালাল ৰাজটো কিন্তু নোহোৱা হ'ব। লগতে হ'ব কি, সাধাৰণ মানুহে নিজৰ কামখিনি নিজে কৰিব বা নিজৰ মাটি বাৰী নিজেই ঠিক ৰাখিব পাৰিব। অন্যথাই কিন্তু আজি আপোনালোকে জানে যে ধুবুৰীত যে আগ্ৰাসন, এই আগ্ৰাসন কিন্তু এই কিছু সংখ্যক দালালৰ জড়িত হৈ আছে। যদি এইটো চৰকাৰে নকৰে বা ধুবুৰী পুলিচ প্ৰশাসন বা ধুবুৰী আয়ুক্তই এই দালালবিলাকৰ ওপৰত নজৰ নাৰাখে, এই দালালবিলাকক জেল হাজত নপঠায়, তেতিয়াহ'লে কিন্তু ধুবুৰীৰ যি আগ্ৰাসন চলিছে এই আগ্ৰাসনে কিন্তু ভয়ংকৰ ৰূপ ল'ব আৰু খিলঞ্জীয়া মানুহে আজিৰ দিনতো অস্তিত্ব নোহোৱা হৈছে, আগন্তুক দিনত কিন্তু আৰু অস্তিত্ব নোহোৱা হৈ যাব। একদম জল পটপট হৈ আছে। আপোনালোকে ৰেকৰ্ডখন চালে গম পাব যে কেনেকৈ আমাৰ খিলঞ্জীয়া মানুহ, আমাৰ দেশী জনগোষ্ঠীৰ মানুহৰ নামৰ মাটি তেখেতসকলে কি চক্ৰান্তত তেখেতসকলে নিজৰ নামত কৰি লৈছে আৰু কেনেদৰে ৰাতিৰ ভিতৰত এই মাটিখিনি দখল কৰিব পাৰিলে। তো আমি আছে কাগজত আপোনালোকে চালে গম পাব, আপোনাক কাগজখিনিও দিয়া হ'ব যে কোনজন মণ্ডলে কৰিছে বা কেনেকৈ কৰিব পাৰিছে। কিন্তু আগন্তুক দিনত আমি আপোনালোকৰ জৰিয়তে এইটোও আহ্বান কৰিছোঁ যে এই কাৰ্যখিনি বন্ধ হ'ব লাগে, দালাল ৰাজ শেষ হ'ব লাগে। ধুবুৰী চাৰ্কল বা গৌৰীপুৰ চাৰ্কলে কওক, দালাল মুক্ত হ'ব লাগে। চাওক, এইটো বিষয়ে আমি বিভিন্ন সময়ত আগতেও বহু সময়ত আমি মাত মাতিছোঁ। তো এতিয়া আমি আশা কৰোঁ যে ধুবুৰী আয়ুক্ত মহোদয়ে নিশ্চয়কৈ ইয়াৰ ওপৰত এটা ভাল ব্যৱস্থা ল'ব।